লোৱাৰ কথা আছিল। মই তেতিয়া HS ছেকেণ্ড ইয়াৰ। মই লৰালৰিকৈ গাড়ীৰ পৰা নামি ক্লাছৰুমলৈ বুলি কৈ আছিলোঁ আৰু এনেতে সৰি দাদা, আই এম এক্সট্ৰিমলি সৰি। মই সঁচাকৈ দেখা নাছিলোঁ। আপুনি মই বেছিকৈ দুখ পায় নেকি? নাই নাই, ইটছ অ'কে। মানে মোৰো ভুল আছিলে। পিছে তুমিও দুখ পালা নেকি? নাই পোৱা। বাৰু মোৰ ক্লাছলৈ দেৰি হৈছে, যাওঁ হা। ঠিক আছে, বাই। আচ্ছা শুনাচোন, পিছে তোমাৰ নামটো? প্ৰস্তুতি। ঐ অৰ্ণৱ ক'ত গ'লো? ওই ক্লাছ কৰিব গৈছো। বাদ দে, ক্লাছ চাছ কৰিনো কি হ'ব? তাকেইতো ক্লাছ কৰিনো কেইটা ডাঙৰ মানুহ হৈছে আৰু বেছি টাইম নাই আৰু সি আহি পাব আৰু আহিবই আৰু ক্লাছো শেষ হ'ব হৈছে ন। ঐ তহঁতে এদিনো ক্লাছ চাছ নকৰ? ক্লাছ কৰে নেকি কোনো? এই বাদ দে, ওই ক্লাছ ইয়াতে ছোৱালী চাই থাক না, ধুনীয়া ধুনীয়া ছোৱালী আছে। ঐ ছোৱালীৰ কথা কওঁতে এটা কথা মনত পৰিলো। কি কথা? মানে আজি ৰাতিপুৱা এজনী ছোৱালীৰ লগত দেখা দেখি হ'ল আৰু তাইক বহুত ভাল লাগিছে। পিছে তহঁতে ছোৱালীজনীক চিনি পাৱ নেকি? আৰে কলেজত ইমান ছোৱালী থাকে, ইমান ছোৱালীৰ মাজত কেনেকে চিনি পাম? তই কৈছো বে। তাকেইতো ক তোৰ নামটো ক। নামটো পৰি। এই নহয়, পাপৰি। সেই নহয়, কি নহলে নামটো এই নাই, মনতে নপৰে। এই দে এতিয়া বাদ দে, কালি কলেজত আহিম ন, তই যদি ৰাতিপুৱা দেখা আমাক দেখাই দিবি আৰু। ঠিক আছে, কালি যেতিয়া আহে তাই তহঁতক মই দেখাই দিম। ঠিক আছে, খালি দেখাই দিবি। শুনচোন, ক তোক যে মই কৈছিলো ছোৱালীজনী, ছোৱালীজনী আজি কলেজত দেখা পালো। কি ক'ত দেখিলি? আৰে তই দেখোন তাইৰ লগতে কথা পাতি আছিলি। মই তই প্ৰস্তুতিৰ কথা কৈছ? প্ৰস্তুতি। পিছে তই প্ৰস্তুতিক আৰু কেনেকে চিনি পোৱা? তাই মানে কি আমাৰ যে খুৰাৰ ছোৱালীজনী, তাইৰ বান্ধৱী হয়, মই তেনেকে চিনি পাওঁ তাই। আচ্ছা, পিছে তই মোক চিনাকি কৰি নিদিয়া? এই দিম দে, নহ'লে কালি কলেজত যাম, যদি তাইক দেখা পাওঁ আৰু চিনাকি কৰি দিম দে। ঠিক আছে, হ'ব দে। পিছে ছোৱালীজনীৰ বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে নে নাই? মই জনাত নাই, বাকী পিছতো নাজানো আৰু। দে ঠিক আছে, হ'ব দে। প্ৰস্তুতি, এয়া অৰ্ণৱ, মোৰ আটাইতকৈ ভাল বন্ধু। আৰু অৰ্ণৱ, এয়া মিছ প্ৰস্তুতি। হাই, মই তোমাক আগতেও লগ পাইছো ন। সিদিনা যে তুমি এক্সপ্ৰেছ হোৱা দিছিলা। এক্সট্ৰিমলি সৰি হা, একচুৱেলি সেইদিনা মোৰ এক্সাম আছিলে, তাৰ কাৰণে। এই একো নাই, ইটছ অ'কে। তহঁতে দেখোন মোক পাত্তাই নিদিয়া হ'লি, মোৰ কথাখিনিও শুন। কোৱা আকৌ তুমিও। একচুৱেলি প্ৰস্তুতি, সিদিনা ই তোমাক দেখাৰ পৰা মোক কৈ আছিল তোমাৰ লগত ফ্ৰেণ্ডশ্বিপটো কৰাই দিবলৈ। ফ্ৰেণ্ডশ্বিপ দেখোন হলোৱে, নে কি কোৱা? ঠিক আছে, বলা নহ'লে এতিয়া যাই থাকো ঘৰলৈ। বলা। আৰু এনেকৈয়ে অৰ্ণৱ আৰু প্ৰস্তুতি বহুত ভাল ফ্ৰেণ্ড হৈ পৰিল। हमारी प्रेम कहानी रब ने बनाया मेहरुआ, हो मेरी मेहरुआ, हो मेरी मेहरुआ, हो मेरी मेहरुआ। नीली नीली मरम बुकु खापुन खापुन दुसकु মিলি মিলি মৰম বুকুত সপোন সপোন দুচকুত। ঐ কিমান আৰু মেচ কৰা হ'ব দেই, এতিয়াতো থ। কোন প্ৰস্তুতি চাগে ন? এই নহয়, ফ্ৰেণ্ড এজনী। এই হ'ব দে, ইমান মিছা কথা কিয় ক?
ঐ ৰচোন তোক এটা চিৰিয়াছলি কথা সুধিব লগা আছে কি কথা তই প্ৰস্তুতিক ভাল পোৱা না এই নহয় তই দেখোন জানাই আমি দুয়ো বহুত ভাল ফ্ৰেণ্ড আৰু এইবিলাক আমাৰ মাজত নাই আৰু তই ইমান মিছা কথা কৈ কি ভাবিবি তই মোকতো সঁচা কথা কওঁ ন মই কি নাজানো মানে তোৰ মনৰ কথা তই সঁচা কথা কৈ দে তাক মই ভাল পাওঁ হয়তো তাক মই নিজতকৈ বেছি ভাল পাই পেলাইছোঁ আৰু আজিকালি দেখোন তাৰ অবিহনে মোৰ মনটো বেলেগ ঠাইত নবহে কিন্তু কি তই তাক এতিয়াই কৈ দে এইবোৰ পিছত আৰু টাইম নহ'ব ন এতিয়াই কৈ দে এইবোৰ কথা আগতে তয়ে ক'ব লাগিব তাইতো নকয় ন নোৱাৰো ক'ব কাৰণ মোৰ কাৰণে যদি তাৰ ফিলে নাথাকে তেতিয়াহ'লে চব শেষ হৈ যাব আৰু এইবোৰ কৰি আমাৰ ফ্ৰেণ্ডশ্বিপটো বৰবাদ কৰিব নিবিচাৰোঁ আৰে তই চব কথা নিগেটিভলি কিয় ল'বি অলপতো পজিটিভ হ'বি কি ঠিক তাইও তোক ভাল পায়ে নেকি আৰু মই ভাবোঁ তাই তোক ভালে পাইছেগৈ আৰু চা তই এটা কাম কৰ তই তাইক কৈ দে হেল্ল' প্ৰস্তুতি ক'ত আছা তুমি হাই মই ঘৰতে আছোঁ কোৱা আচ্ছা বিজি আছে নেকি বাৰু তুমি নাই একো বিজি নাই কোৱাচোন তুমি মোক কালি লগ কৰিব পাৰিবা নেকি অলপ কথা আছিলে কাইলৈ ঠিক আছে হ'ব দিয়া মোৰ একো প্ৰব্লেম নাই অ'কে থেংক ইউ অ'কে দিয়া কাইলৈ লগ পাম বাই হেল্ল' অমৰ ঐ তাইক কথাটো ক'লোঁ নহয় মই এই কালি লগ কৰিম বুলি ক'লোঁ আকৌ আৰু কালি কৈ দিম ঠিক আছে কালি তই মোৰ লগত ওলাবি আৰে অকলে যাব লাজ লাগে বে ঠিক আছে কালি তই মোৰ লগত ওলাবি হা ঠিক আছে কালি কৈ দিম আৰু ঠিক আছে দে হ'ব দে বাই বাই ঐ কি হ'ল 4টা বাজিল চোন তাই 3টাতে আহিম বুলি কোৱা নাছিল তোক তাকেই তাকেতো 4টা বাজিল তোক কিবা কাম থকা বুলি কৈছিল নেকি নাইতো তাই মই একো কাম থকা বুলি কোৱা নাই তাই মই 3টা বজাতে আহিম বুলি কৈছিল নহ'লে ইমান দেৰি কিয় এটা কাম কৰচোন তাইক ফোন কৰি চাচোন নহ'লে The person you are calling is not answering. Please call again later. ঐ তাই চাগে আজি নাহিব ইমান টাইম হ'ল আহিয়ে নাপালে আৰু অহা টাইম নাইও আৰু এতিয়া তাকেই অলপমান ৰৈ দিওঁ নেকি কি ৰবি আৰু এতিয়া টাইম নাইয়ে অহা হ'লে তাই কেতিয়াবাই আহিলে এতিয়াও নাহে ব'ল আজি যাই থাকোঁ ব'ল হেল্ল' হেল্ল' অৰ্ণৱ কল কৰিছিলা কল কৰিছিলোঁ তোমাক নাই মই গম পোৱা নাছিলোঁ আৰু মই অকণমান বিজি হৈ গ'লোঁ হঠাৎ যোৱা নহ'ল নাই ইটছ অ'কে একো নাই দিয়া ঠিক আছে দিয়া কাইলৈ লগ কৰিম ঠিক আছে হ'ব দিয়া অ'কে বাই প্ৰস্তুতি হঠাৎ কি এনে বিজি হৈ পৰিল যাৰ বাবে তাই মোক এবাৰো কল কৰি জনাব নোৱাৰিলেনে কি হ'ল তাই বাদ দে কালি লগ পামেই নহয় কালি সুধি ল'ম দে ঐ আজি আহিব ন তাই এই আজি আহিব লাগে পাক্কা কালি তাই প্ৰব্লেম থকাৰ কাৰণে আহিব নোৱাৰিলে আজি আহিব আৰু তাকেইতো আৰু সোনকালে আহিলে হ'ল আৰু আজি এইটো নেকি এই নহয় সেইটো নহয় তাই আহিব সোনকালে আহিব আৰু আজি 3টাহে বাজিল আহিব আৰু টাইম আছে ঐ তাইচোন আজিও দেৰি কৰিলোঁ তই এবাৰ তাইক কল কৰচোন নহ'লে
ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰদালি ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি নাই অ' তাইৰ কিবা এটা হৈছে তাই মোৰ পৰা কিবা কথা লুকাই আছে কালি তাইৰ লগত কথা পাতোঁতো মোৰ এনেকুৱা লাগিছে তাই যে মোৰ পৰা কিবা লুকাই আছে আৰু তাই যদি বিজি আছে তাইতো মোক কল কৰি ক'ব পাৰে হ'ব পাৰে তাইৰ বা কি হৈছে একো নাই দে নহ'লে তো তাই যদি তোক কল কৰে সুধি ল'বি আৰু তই ভালকৈ তাৰ পাছতো আমি তাৰ কাৰণে বহু সময় ৱেইট কৰিলোঁ কিন্তু তাই নাহিল প্ৰস্তুতিৰ কি হ'ল তাইতো মেছেজ নাই ফোন নাই কি হ'ল এবাৰ কলে কৰোঁ ৰাখি মুঠ থামৰি The number you are calling is either switched off or not reachable at the moment. Please try later. নাই জানো কিমান আৰু মনৰ কথা ৰাখি মুঠ থামৰি মেছেজ প্ৰস্তুতিৰ মেছেজ Hello Arnav, good morning. Firstly, I want to say sorry and thanks মোৰ ইমান দিনে ভাল ফ্ৰেণ্ড হৈ থকাৰ বাবে বাৰু তুমি ভালকৈ থাকিবা বাই হেভ এ নাইচ ডে টেক কেয়াৰ অ' ভাই ইমান আৰু দুখ কৰি থাকিব যি হ'ব লগা আছিলতো হৈয়ে গ'ল তাইৰ যিমান ফ্ৰেণ্ড আছে গোটেইবোৰক সুধিলোঁ কোনেও নাজানে তাইৰ কথা তো এতিয়া আৰু আমি কি কৰিব পাৰোঁ তাকেইতো তাইৰ কি হ'ল তাই এনেকৈ হঠাৎ নোহোৱা হৈ যাব বুলি কেতিয়াও ভবা নাছিলোঁ তাই দুদিনতে মোৰ জীৱনলৈ আহিছিল আৰু দুদিন থাকি মোৰ জীৱনৰ পৰা গুচি গ'ল তেনেকৈ নকবি ৰ এতিয়া আমিওনো কি কৰিব পাৰোঁ এতিয়া আমাৰ হাতত অপেক্ষাৰ বাহিৰে বেলেগ কোনো ৰাস্তা নাই বল বল এতিয়া দুখ কৰি নাথাকিবি বল আমি যাওঁ বল ঐ সেইফালে চাচোন ছোৱালীজনীৰ পৰা কিবা এটা পৰি গ'ল তাকেইতো মই পৰা যেন পালোঁ চাওঁচোন নহ'লে প্ৰস্তুতি তাকেইতো প্ৰস্তুতিচোন প্ৰস্তুতি হয়তো ছোৱালীজনী তাত কেনেকৈ আহিল তাকেইতো বল বল ছোৱালীজনীক সুধো বলচোন শুনাচোন এক্সকিউজ মি তুমি প্ৰস্তুতি ফটোখন লৈ কি কৰি আছা আৰু এতিয়া কোৱাচোন তুমি কোন আৰু তাইক আমি ইমান দিনৰ পৰা বিচাৰি আছোঁ তাইৰ খা খবৰে নোহোৱা হৈ গৈছে তোমালোক আমি প্ৰস্তুতি ফ্ৰেণ্ড আৰু তুমি প্ৰস্তুতিক কেনেকৈ চিনি পোৱা কি হ'ল তুমি একো কোৱা নাই যে কি হ'ল তাইৰ সঁচা কথাবোৰ কোৱাচোন তেন্তে শুনা মই তাইৰ কাজিন হয় আৰু মোৰ নাম শ্ৰুতি তোমালোকৰ কথা তাই মোক কৈছে তাই ক'ত আছে এতিয়া তাই এইখন দুনিয়াত আৰু নাই কি তুমি কি কৈ আছা এইবোৰ ভালকৈ ধৰিব পৰা নাই তেন্তে শুনা তোমালোকে আজিৰ পৰা আৰু এবছৰ আগতে তাইৰ ডেট হ'ল কি এদিনাখন তাই মোক ক'লে যে তাইৰ হেনো গা বেয়া তাৰপিছত আমি দুই ডক্টৰৰ ওচৰলৈকে গ'লোঁ
তেতিয়া গম পালোঁ যে তাইৰ হেনো লিভাৰ এটা টেমুনা হৈছে, য'ত তাই বচাৰ কোনো চান্সেই নাই। কিন্তু তাই তোমালোকক বহুত ভাল পাইছিল আৰু তাই এইটো জানিছিল যে তাইক আৰু কেতিয়াও প্ৰেমিকা হ'ব নোৱাৰে, আৰু সেইবাবে তাই যিকেইদিন অন্ততঃ জীয়াই থাকে সকলোৰে লগত হাঁহি মাতি থাকিব বিচাৰিছিল। আৰু তোমালোকৰ এই ফ্ৰেণ্ডশ্বিপটো তাইৰ বাবে বহুত প্ৰিচিয়াছ আছিল, আৰু সেইবাবেই তাই তোমালোকক এই বিষয়ে একো কোৱা নাছিল। আৰু অৰ্ণৱটোৰ মনত আছেনে এদিন যে তাই তোমাক লগ কৰি মাতিছিল? আচলতে সেইদিনা তাইৰ অপাৰেশ্যনটো আছিল। বহুত আশা আছিল তাইৰ অপাৰেশ্যন ছাকচেছ হোৱাৰ, কিন্তু নহ'ল। তাই ভাবিছিল যে এইবোৰ সকলো ঠিক হ'ব আৰু আকৌ আগৰ নিচিনাকৈ তোমালোকৰ লগত হাঁহি ধেমালি কথা পাতিব, কিন্তু হয়তো ভগৱানে সেইটো নিবিচাৰিলে আৰু তাইক লৈ গ'ল নিজৰ ওচৰলৈকে। আৰু এইবোৰ কি হৈ গ'ল? আৰু প্ৰস্তুতিটো আমাক এবাৰ ক'ব পাৰিলে হয়, আৰু তাইৰ অবিহনে আমি কেনেকৈ থাকিম? হ'ব দে, এতিয়া নাকান্দিবি আৰু। এতিয়া কান্দিলেওতো তাই ঘূৰি নাই ন, তো নাকান্দিবি আৰু এতিয়া। চোৱা, দুখ কৰি থাকিলে বা কান্দিলে জানো কিবা হ'ব? এইখন লোৱা প্ৰস্তুতি, এইখন যদি তোমালোকৰ লিখিছে। হাই অৰ্ণৱ, আশা কৰোঁ তোমালোকে ভালেই আছা। মোৰ এই চিঠিখন তোমালোকে পোৱালৈ হয়তো মই পৃথিৱীৰ পৰা বহুত দূৰলৈ গুচি যাম। মোৰ কথাবোৰ শ্ৰুতিয়ে তোমালোকক ভালদৰে বুজাই ক'ব। মোক ভুল নুবুজিবা, মই বহুত কথা ভাবি চিন্তি তোমালোকৰ পৰা কথাটো লুকুৱাবলগীয়া হ'ল। বাৰু যিয়েই নহওক, তোমালোক মোৰ বাবে কি, তোমালোকৰ ফ্ৰেণ্ডশ্বিপ মোৰ বাবে কি, সেয়া হয়তো মই তোমালোকক বেলেগকৈ বুজাব নালাগিব। তোমালোকে মোক সদায় মৰম দিছা, ভাল ভাল এডভাইচ দিছা। তোমালোকৰ পৰা মই বহুত ইনস্পিৰেশ্যনো পাইছোঁ। বহুত হেল্প কৰিছা তোমালোকে মোক। থেংকছ এ লট ফৰ ডেট। জীৱনত যেন বহুত আগুৱাই যোৱা তোমালোকে। আৰু আজিৰ পৰা শ্ৰুতি তোমালোকৰ ফ্ৰেণ্ড, যেনেকুৱা মই আছিলোঁ। আৰু শুনা, তোমালোকে দুখ কৰি থাকিলে মই কিন্তু বহুত কষ্ট পাম, সেইটো মনত ৰাখিবা। তোমালোকৰ বন্ধুত্ব মোৰ বাবে সদায় চিৰযুগমীয়া। আৰু চোৱা, আজি মই তোমালোকৰ পৰা হাঁহি হাঁহি বিদায় লৈছোঁ, গতিকে তোমালোকেও মোক হাঁহি দেখুৱাব লাগিব। লাইফ ইজ এ জাৰ্ণি, আৰু কোন কেতিয়া এই জাৰ্ণিৰ পৰা ওলাই যায় কোনেও নাজানে। গতিকে কাৰোবাৰ গুচি যোৱাৰ বাবে বাকীবোৰেও যে গিভ আপ কৰিব সেইটো কথা নহয়। মোৰ অবিহনেও যেন তোমালোকে সুখী হোৱা, মই এইটোৱে বিচাৰোঁ। হ'ব দিয়া, আজিলৈ সামৰিছোঁ। তোমালোকৰ মৰমৰ বান্ধৱী প্ৰস্তুতি। অৰ্ণৱ, দুখ নকৰিবি এতিয়া। গম পাইছোঁ দুখটো লাগিছে, কিন্তু আমিয়ে যদি এনেকৈ দুখ কৰি থাকোঁ, প্ৰস্তুতিৰ আত্মাই শান্তি নাপাব। আমি হাঁহি থাকিব লাগিব। আৰু তেতিয়াৰে পৰা শ্ৰুতি আমাৰ ভাল ফ্ৰেণ্ড হৈ পৰিলে, যেনেকৈ প্ৰস্তুতি আছিলে। আৰু প্ৰস্তুতি, তুমি সদায় সুখী থাকিবা। তোমাৰ স্মৃতি সদায় চিৰযুগমীয়া হৈ ৰওক। হাই গাইজ, নতুন ভিডিঅ'টিলৈ আমি আকৌ এবাৰ আপোনালোকৰ মাজলৈকে আহিলোঁ আৰু নিউ কনচেপ্ট হয়, চ' ইয়াতে বহুতখিনি ভুলো হ'ব পাৰে, গতিকে প্লিজ ক্ষমা কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে দেন ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব। তো আজিলৈ ইমানে, জয় অসম, ধন্যবাদ। মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো।